নমস্কাৰ মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে আপুনি বাৰু পকি ঘৰৰ বাবে আবেদন কৰিছিলে নেকি চৰকাৰী পকি ঘৰৰ বাবে আবেদনেই হওক বা ৰেচন কাৰ্ডৰ বাবে আবেদনেই হওক বা ৰাজ্য চৰকাৰ বিভিন্ন অভিলাষী আঁচনিৰ বাবে আবেদন কৰাই হওক সকলো কাম এতিয়া শীঘ্ৰেই সম্পন্ন হ'ব লাগিব যদি চৰকাৰী কৰ্মচাৰীয়ে এই কামসমূহ বা সংশ্লিষ্ট কৰ্তৃপক্ষই যদি এই কামসমূহ সময়মতে কৰি নিদিয়ে তেনেহলে কিন্তু কঠোৰ শাস্তিৰ সন্মুখীন হ'ব ভৰিব লাগিব ৫০০০ টকা পৰ্যন্ত জৰিমনা আৰু এই জৰিমনাৰ পৰা হাত হাৰি নাযাব আয়ুক্তৰ জিলা আয়ুক্তৰ পৰা আৰম্ভ কৰি সকলো কৰ্মচাৰী এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল কোনো বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে এতিয়া জনসাধাৰণৰ কাম কৰিবই লাগিব ৰাজহুৱা সেৱা আয়োগৰ অধীনত মুকলি কৰা হ'ল এতিয়া পৰ্টেল আৰু সেই পৰ্টেলৰ যোগেদি সকলো কাম শীঘ্ৰেই সমাধা হ'ব লাগিব যিখন টেবুলত বা বিষয়ৰ ওচৰত ফাইল পৰি আছে তাৰ তথ্য পাব অসম ৰাজ্যিক সেৱা অধিকাৰ আয়োগে সেই বিষয়জনক জবাবদিহি কৰিব আয়োগে নিৰ্দিষ্ট বিভাগ এতিয়া স্থিৰ কৰি দিয়া হৈছে সকলোৱে কাম সময়মতে কৰিব লাগিব সময়মতে কাম নকৰিলে আয়োগে সেই বিষয়জনক 100 টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা বিহিব ডিচিৰ পৰা এলডি লৈকে সকলোৱে ভৰিব লাগিব জৰিমনা জিলা উপায়ুক্ত হাৰি নাযাব এই বিষয়টোৰ পৰা চৰকাৰী বিষয়াসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব এই জৰিমনা প্ৰতিগৰাকী চৰকাৰী বিষয়াও এতিয়া ইয়াৰ বাবে জবাবদিহি হ'ব লাগিব আজিৰে পৰা কোনো কামৰ বাবে ডিচি ৰুমত গৈ আপুনি অনুৰোধ কৰিব নালাগে যি কামেই নহওক কিয় ৭৬৩টা সেৱাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব মাটিবাৰীৰ সেৱাৰ পৰা আৰম্ভ কৰি সকলো সেৱাৰ ক্ষেত্ৰতে এই নিয়ম প্ৰযোজ্য ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত কাম নহ'লে দ্বিতীয় এপিলেট অথৰিটিৰ ওচৰলৈ যাব পাৰিব ৭০০০ টকা পৰ্যন্ত তেতিয়া জৰিমনা কৰা হ'ব যদিহে প্ৰথমতে আপোনাৰ কাম সমাধান নহয় দ্বিতীয়বাৰৰ বাবে আপুনি পুনৰ আবেদন কৰিব লাগিব যদিহে আপোনাৰ নথিপত্ৰ ভুল থাকে ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু দ্বিতীয় এপিলেট অথৰিটি বিফল হ'লে যাব পাৰিব আপুনি লগে লগে আয়োগৰ ওচৰলৈ পোনপটীয়াকৈও আপুনি এই আয়োগৰ ওচৰত গোচৰ দিব পাৰিব ৰাজহুৱা আয়োগৰ ওচৰত আপুনি গোচৰ দিব লাগিব ১০০০০ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব আয়োগে ৫০০০ৰ পৰা ১০০০০ টকা পৰ্যন্ত জৰিমনাৰ সন্মুখীন হ'ব লাগিব ৰাজ্যৰ মুখ্য সচিব পৰ্যন্ত বিষয়াক জৰিমনা বিহিব পাৰিব এই আয়োগে কোনোৱে হাৰি নাযাব চৰকাৰী বিষয়া যিমানেই শীৰ্ষ বিষয়া নহওক কিয় শাস্তিৰ সন্মুখীন হ'ব লাগিব যিগৰাকী ব্যক্তিৰ কাম পলম হৈছিল তেওঁক প্ৰদান কৰা হ'ব জৰিমনাৰ ধন আবেদনকাৰীয়ে ক্ষতিপূৰণ হিচাপে লাভ কৰিব এই টকা প্ৰতিগৰাকী আবেদনকাৰীয়ে সময়মতে যদি সুবিধা লাভ নকৰে তেনেহ'লে এই জৰিমনা ভৰিব লাগিব ব্যক্তিগৰাকীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া বৃহৎ ঘোষণা কৰিছে কোনো কাৰণতে জনসাধাৰণ এই তেওঁলোকৰ যিসমূহ প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব নালাগিব প্ৰতিগৰাকী জনসাধাৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সুবিধা দিছে বিভিন্ন অভিলাষী আঁচনি দিছে সকলো আঁচনি সময়মতে পাব লাগিব সকলো কাম তেওঁলোকৰ সময়মতে সমাধা হ'ব লাগিব আৰু ইয়াৰ উপৰিও বিভিন্ন স্থানত থকা যিসমূহ চৰকাৰী কাৰ্যালয়ত জনসাধাৰণৰ কাম কৰা হয় জনসাধাৰণৰ সেৱা কৰা হয় আৰু তাৰ বাবে জনসাধাৰণৰ সেৱাৰ বাবে প্ৰতিগৰাকী কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীক নিৰ্দিষ্ট এক দৰমহা দিয়া হয় গতিকে জনসাধাৰণৰ কাম সময়মতে কৰিবই লাগিব জনসাধাৰণৰ সেৱাৰ বাবে তেওঁলোকক নিয়োগ কৰা হৈছে গতিকে তেওঁলোকে নিয়োগ কৰা ধৰণে কাম কৰিবই লাগিব যি আশাৰে জনসাধাৰণে এটা কাৰ্যালয়ৰ এখন টেবুললৈ যায় সেই টেবুলৰ গৰাকীয়ে সেই কাম কৰি দিব লাগিব যদি মাটিবাৰীৰ কামত তেওঁ গৈছে মাটিবাৰীৰ বাবে যদি নতুন কিবা নথিপত্ৰৰ বাবে আবেদন কৰিবলৈ গৈছে পত্ৰৰ বাবে আবেদন কৰিবলৈ গৈছে তেওঁলোকে যি কাৰণেই নাচাওক সকলো কাম বিষয়াগৰাকীয়ে বা কৰ্মচাৰীগৰাকীয়ে কৰি দিব লাগিব কিন্তু প্ৰথম অৱস্থাত যদি তেওঁ সেই সুবিধা নাপায় তেনেহ'লে দ্বিতীয়বাৰৰ বাবে তেওঁ অভিযোগ দিব পাৰিব দ্বিতীয় এপিলেট অথৰিটিৰ ওচৰলৈ তেওঁ যাব পাৰিব আৰু দ্বিতীয় এপিলেটতো যদি সেই কাম সমাধান নহয় তেনেহ'লে তেওঁ নিজে নিজে আয়োগত অভিযোগ দিব পাৰিব ৰাজহুৱা পৰ্টেল মুকলি কৰি দিয়া হৈছে এতিয়া বিপদত পৰিব প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী সংশ্লিষ্ট কৰ্তৃপক্ষ বিপদত পৰিব যিটো বিভাগৰ ওচৰত যি বিষয়ত লৈ আবেদন কৰা হয় সেই আবেদনৰ সমস্যা লগে লগে সমাধান কৰিব লাগিব আৰু যদিহে বিষয়াজনে বা কৰ্মচাৰীজনে সেই কাম কৰি নিদিয়ে তেনেহ'লে জবাবদিহি কৰিব আয়োগে আৰু সময়ত যদি কাম নকৰে 100 টকাৰ পৰা ১০০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আৰু এই প্ৰসংগ বা এই শাস্তি কেৱল নিম্ন বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে নহয় জিলা আয়ুক্তও এই সমস্যা
সমস্যাৰ পৰা সাৰি নাযাব তেওঁলোকো এই কঠোৰ শাস্তি সন্মুখীন হ'ব লাগিব যদিহে জনসাধাৰণৰ কাম সময়মতে কৰিব নোৱাৰে বা তেওঁলোকৰ তলত থকা যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক যদি দায়বদ্ধতাৰ পাঠ দিব নোৱাৰে তেনেহ'লে প্ৰতিগৰাকী শীৰ্ষ কৰ্মচাৰীও জবাবদিহি হ'ব লাগিব আৰু 763টা সেৱাৰ বাবে এই নিয়ম প্ৰযোজ্য কৰা হৈছে মুঠতে জনসাধাৰণে সকলো সুবিধা লাভ কৰিব ফাৰ্ষ্ট এপিলেট আৰু ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু দ্বিতীয় এপিলেট অথৰিটি যদি বিফল হয় তেনেহ'লে তেওঁলোকে আয়োগক পোনপটীয়াকৈ দিব পাৰিব অভিযোগ ৰাজহুৱা সেৱা আয়োগৰ অধীনত ইতিমধ্যে মুকলি কৰি দিয়া হৈছে পৰ্টেল আৰু এই ৰাজহুৱা সেৱা আয়োগৰ জৰিয়তেই এই পৰ্টেলৰ জৰিয়তে সকলো সুবিধা দিয়া হ'ব ৰাজ্যবাসীক আৰু এই আবেদনকাৰীয়ে যদি সময়মতে সুবিধা নাপায় তেনেহ'লে যিগৰাকী বিষয়াৰ ভুলৰ কাৰণেহে সেই তেওঁ আবেদনকাৰীয়ে সময়মতে সুবিধা পোৱা নাই সেই আবেদনকাৰীক দিব লাগিব জৰিমনাৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাজ্যৰ জনসাধাৰণৰ সকলো সমস্যা সমাধানৰ বাবে অন্য এক পন্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যিটো ফাৰ্ষ্ট এপিলেট অথৰিটি এটা ফাৰ্ষ্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম ক'ব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব কি ডিলিং এছিষ্টেণ্টটো হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিত কামটো নোহোৱাকৈ আছিল ডিচিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ ভাগত পৰিব হেতু ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এছিষ্টেণ্টজনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো চৰকাৰে নিদিয়ে অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব চৰকাৰে এইটো টকা নিদিয়ে অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব নিজৰ চেলাৰীৰ পৰা দিব লাগিব বা এলডি এছিষ্টেণ্ট জনে ইউডি এছিষ্টেণ্ট জনে ডেপুটি সেক্ৰেটাৰী জনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰমানে আজিৰে পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিচিৰ ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি ক'লে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যিটো আমাৰ অধিকাৰ সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্ষ্ট এপিলেট অথৰিটিজন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেণ্টে নটিফাই কৰিব তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথমজনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলত গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল ফাৰ্ষ্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গতিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্ষ্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব
এতিয়া ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া, অৰ্থাৎ প্ৰত্যেক অফিচতে তেওঁলোক কৰ্মচাৰী বা বিষয়া। গতিকে ডিচিৰ ওপৰত এতিয়া কোনে ফাইন দিব? ডিচি অফিচৰেতো এজন এডিচিয়ে ফাৰ্ষ্ট এপিলেট অথৰিটি হ'ব। গতিকে ফাৰ্ষ্ট এপিলেট অথৰিটিজনে ডিচিকটো ফাইন ধৰিব নোৱাৰিব। এই ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনত আহিব। আৰু ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনে ডাইৰেক্টো কথা শুনিব পাৰে। এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব। তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে, সেইটো তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে। আৰু কমিশ্যনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব। কমিশ্যনৰ অধিকাৰ থাকিব 100ৰ পৰা 10,000 টকা ফাইন, যে অফিচাৰজনে কামটো কৰি দিয়া নাই, মই চালো, আৰু 100ৰ পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব। আৰু কমিশ্যনাৰ এই RTPS কমিশ্যনজনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব। অৰ্থাৎ অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীকো, যিকোনো প্ৰিন্সিপাল ছেক্ৰেটাৰী কমিশ্যনাৰক যদি ছেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো, আমি কৰিব দিয়া নাই, এই 762টা সেৱাৰ ভিতৰত চব কাম নহয়, অনলি দি 760 ৱৰ্ক, ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব। আৰু যেতিয়া কমিশ্যনে 10,000 টকা ফাইন কৰিব, এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে, তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব, অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব। অৰ্থাৎ সাধাৰণ আৰু কাক দিব লাগিব? যাৰ কামটো দিলে হ'ল ইমান। মানুহজনে এই টকাটো পাব। এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত নাযায়, আবেদনকাৰী এই টকাটো পাব, যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব। এতিয়া এইখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টেল বেলটত ভোট পোৱা দিগদাৰী আছে, এইটো মই জানো। ধন্যবাদ। কৰ্মচাৰীসকলে বহুত কষ্ট পাব, বেয়া পাব, কিন্তু বহুত মানুহে ভাল পায়। আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে। 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে। আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো, এই 770টা সেৱা এনেকুৱা যিখিনি ৰাইজৰ অধিকাৰ, ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই। মোৰ ল'ৰা জন্ম হৈছে, বাৰ্থ চাৰ্টিফিকেটখন পাব লাগে। মোৰ দেউতাৰ মৃত্যু হৈছে, ডেথ চাৰ্টিফিকেটখন মই পাব লাগে। মোৰ ল'ৰাৰ স্কুলৰ এডমিশ্যনৰ সময় হৈছে, গতিকে এডমিশ্যন পোৱাৰ আগতে বাৰ্থ চাৰ্টিফিকেটখন নাপালেতো মই এডমিশ্যন নাপাওঁ। গতিকে যদি এডমিশ্যনে নাপাওঁ, তাৰতো জীৱনটো ধ্বংস হৈ যাব। এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি? ডেফিনেটলি নোৱাৰি। সেইকাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো। আৰু এই কমিশ্যনখন যদি ভাল কৰি কাম কৰে, তেতিয়াহ'লে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ সুশাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব। মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱা